তাং নমস্কাৰ আহোম যুগত বিভিন্ন ধৰণৰ স্থাপত্য ভাস্কৰ্যৰ নিৰ্মাণ হৈছিল সেইবিলাকৰ ভিতৰত অন্যতম হ'ল শিলৰ সাঁকো সেই সময়ত প্ৰায় 11খন শিলৰ সাঁকো নিৰ্মাণ হৈছিল যাতায়াতৰ বাবে যোগাযোগৰ বাবে শিলৰ সাঁকোৰ সমূহ নিৰ্মাণ কৰা হৈছিল আলি এটা নিৰ্মাণ কৰি যাওঁতে যেতিয়া নৈ বা বিল আদি পাইছিল তেতিয়া সেই দুই মূৰ লগ লগাবলৈকে শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিল বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ শিলৰ সাঁকোখনৰ নামই হৈছে নামদাং শিলৰ সাঁকো এই সাঁকোখন দিখৌ নদীৰ উপনৈ নামদাঙৰ ওপৰত বা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থিত 1703 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই এই শিলৰ সাঁকোখন বংগৰ দেশৰ কাৰিকৰ হতুৱাই নিৰ্মাণ কৰিছিল ইয়াৰ বিশেষত্ব হ'ল এটা শিল কাটি ধেনু ভিৰিয়াকৈ নিৰ্মাণ কৰা হৈছিল আৰু এই সাঁকোখনৰ জৰিয়তে স্থলপথ বা জলপথ দুইটাই ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল এই সাঁকোখনৰ দৈৰ্ঘ্য 60 মিটাৰ বহল 6.5 মিটাৰ আৰু ওখ 1.7 মিটাৰ বৰ্তমান এই সাঁকোখনলৈ ভাবুকি আহিছে কাৰণ অত বছৰে এই সাঁকোখন যাতায়াতৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে গতিকে আমি এই সাঁকোখন সংৰক্ষণ কৰাৰ কাৰণে সকলোৱে নিজৰ দায়বদ্ধতা পালন কৰিব লাগিব কৰ্তব্য বুলি ভাবিব লাগিব ধন্যবাদ ৰং বয় বয়